আমিনুল ইসলাম ডাঙরিয়া। অধ্যক্ষ মহোদয়, আমি যে উত্তৰটো পাইছোঁ দক্ষিণ শালমাৰ মানকাছৰ জিলাত সৰ্বমুঠ 423.85 কিলোমিটাৰ और 63.14% ৰাস্তা পকি আছে। এতিয়া আমাৰ কথাটো হ'ল ইয়াত খ নম্বৰ যিটো উত্তৰ দিয়া হৈছে যে আমাৰ জিলাত ইয়াত ৰাষ্ট্ৰীয় ঘাইপথ নাই, ৰাজ্যিক ঘাইপথ 2023 চনত নোটিফিকেশন করা হয়েছে 29 কিলোমিটার রাজ্যিক ঘাইপথ দেওয়া হয়েছে। আমার এইচএম রোডটো রাজ্যিক ঘাইপথ দিয়া আছে 2023 চনত, তাৰপিছত কাম করা হওয়া নাই। আমার জেলাত অসমমালা এটাও নাই, ভারতমালা নাই, নেচিডস নাই, রাষ্ট্রীয় ঘাইপথ নাই, রাজ্যিক ঘাইপথ এটা ডিক্লেয়ার করা হয়েছে, কোনো কাম করা হওয়া নাই। দ্বিতীয় কথাটো হল যে আমার এইচএম রোডটো মই বিধায়ক হওয়ার পিছৰ পৰাই এইটো মুখ্যমন্ত্রী ডাঙরিয়ার জড়িতে লিখি ডিপিআর হল, কেবিনেটত পাস করা হল, টেন্ডার করা হল, এতিয়া শুনিছো সেই রাস্তার কামটো নহয়। আমার জিলাখনত যেহেতু রাষ্ট্রীয় ঘাইপথত কোনো কানেক্টিভিটি নাই, প্রতিখন জিলার লগত রাষ্ট্রীয় ঘাইপথৰ কানেক্টিভিটি আছে, ডিস্ট্রিক্ট মেজর রোডস আছে, প্রতিখন জিলাত অসমমালার কাম হৈ আছে, প্রতিখন জিলাত ভারতমালার কাম হৈ আছে, প্রতিখন জিলার লগত বেলেগ জিলার কানেক্টিভিটি রোড আছে। আমার জিলাত কি আছে? এই কথাবিলাক মই 2021 চনৰ পৰাই পাতি আহিছো। টেন্ডার হওয়ার পিছতো টেন্ডারটো কি হয় আমি নাজানো। পয়সা স্যাংশন করার পিছত কেবিনেটে ডিক্লেয়ার করার পিছত তিনিটা নেচিডসৰ রাস্তা ডিক্লেয়ার কৰিছে কেবিনেটত। ডিক্লেয়ার করার পিছত টেন্ডার হওয়ার পিছত প্রসেসটো ক'ত গৈ ৰখিছে আমি নাজানো। আমার মাত্র 22 কিলোমিটার যাওঁতে এতিয়া 2.5 ঘন্টা সময় লাগে। কোনো মন্ত্রী আমার সেই রাস্তায় না যায়, গভর্নর গলে সেই রাস্তায় না যায়, কোনো ডাঙর অফিসার গলে সেই রাস্তায় না যায়। গোটেইখিনি আমার বর্ডার রোড, বাংলাদেশের বর্ডার রোড হয়ে যায়, যিটো রোডত কোনো পাব্লিক উঠিব নোৱাৰে। আর গোটেই আমি মানুহখিনি এই জমৰ যাতনা 22 কিলোমিটার যাওঁতে 2.5 ঘন্টা সময় লাগে আজিৰ দিনটোত। এই রাস্তার কোনো ব্যবস্থা করা হওয়া নাই। আমার কোয়েশনটো করো। তো আমার কথাটো হৈছে যে কিহৰ কাৰণে, তাত কি প্রবলেম আছে দক্ষিণ শালমাৰ মানকাছৰ জিলাত? মুখ্যমন্ত্রী ডাঙরিয়াই প্ৰতিখন জিলাত গৈছে, অসমৰ প্ৰতিখন জিলাত মুখ্যমন্ত্রী ডাঙরিয়া গৈছে, পিডব্লিউডি তেখেতে মন্ত্রী, তেখেতে প্ৰতিখন কৰবাত বাৰ্থডে খাব যায় হেলিকপ্টাৰ। রিপ্লাইটো নাপাব, টাইম নাই। হৈছে কি দক্ষিণ শালমাৰ মানকাছৰ একমাত্ৰ জিলা যে যোৱা 4 বছৰত মুখ্যমন্ত্রী এবাৰ যোৱা নাই। কিহৰ কাৰণে দক্ষিণ শালমাৰ মানকাছৰ ইমান অবহেলা? অবহেলাৰ কাৰণটো কি? মুখ্যমন্ত্রী এবারও আমার জিলাখন ভ্রমণ করা নাই। আর এই রোডটো ডিক্লেয়ার করার পিছত তেখেতে লিখি দিয়ার পিছত হওয়ার পিছত আজি কি হওয়া নাই, এইটো কেতিয়ালৈকে হব এই উত্তরটো লাগে। মাননীয় অধ্যক্ষ মহোদয়, যে আমার মাননীয় সদস্যগৰাকী যিটো কথা কৈছে আমিনুল ইছলাম ডাঙৰীয়া কনিষ্ঠ, গতিকে প্ৰশ্নটো হৈছে কি যে প্ৰথম মই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে এটা মই কথা কওঁ যে মুখ্যমন্ত্ৰী এটা পদমৰ্যাদা আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা যেতিয়া কয় এইটো কথা ক'ব নাপায় যে মুখ্যমন্ত্ৰী বাৰ্থডে খাবলৈ হেলিকপ্টাৰ লৈ যায়, এইটো কথা ক'ব নাপায়। গতিকে অধ্যক্ষ মহোদয়, আমি এইটো নিজেকে কোৱা নাই, সদায় পেপাৰত পাই আছো, আগতে ৰিপিট পাই আছো, বিভিন্ন ডিসকাশনত পাই আছো, বিভিন্ন ডিবেটত পাই আছো। আপুনি এজন আপুনি এজন ৰেছপন্সিবল বিধায়ক হয়, আপুনি তেনেকুৱা কথা আপোনাৰ মুখত শোভা নাপায়। আৰু আপুনি এজন আৰু আপুনি এজন ভদ্ৰলোক মানুহ, আপোনাৰ লগত সম্পৰ্ক বহুত দিনৰ পৰা আমাৰ আছে ৰাজনৈতিকভাৱে এনেকৈ। গতিকে আপোনাৰ মুখত এনেকুৱা শব্দ শোভা নাপায়। গতিকে মই প্ৰথম কথা হ'ল কি যে তেখেতৰ সেইটো উত্তৰ প্ৰশ্ন হেলিকপ্টাৰ লৈ মুখ্যমন্ত্ৰীয়ে বাৰ্থডে খাব যোৱা, সেইটো মই ক্লিয়াৰ কৰি দিলোঁ যে মুখ্যমন্ত্ৰী সেইটো যোৱা নাই। আৰু মাননীয় সদস্যগৰাকীয়েও মুখ্যমন্ত্ৰীৰ পদমৰ্যাদাটো ৰক্ষা কৰি কথা ক'ব লাগে। যি নহওক, এতিয়া মই আপোনাৰ প্ৰশ্নটোলৈকে আহিছোঁ। আপোনাৰ প্ৰশ্নটোৰ হ'ল কি যে আপোনাৰ জিলাখনত আমাৰ নেশ্যনেল হাইৱে নাই, আমাৰ ষ্টেট হাইৱে এটা হৈছে। আৰু ষ্টেট হাইৱে যিটো ডিক্লেয়াৰ হৈছে সেই ষ্টেট হাইৱেটোৰ কাম হোৱা নাই। আৰু আমাৰ যিটো মাটিয়া হৈ পেলাই চিধা আমাৰ মানকাছাৰলৈকে যাব লাগে,
সেই ৰাস্তাটো ভাল অৱস্থাত নাই আৰু এই ৰাস্তাটোৰ এটা অঞ্চল মেঘালয়ৰ পৰে গতিকে মেঘালয় আমাৰ ৰাস্তাখিনি অকণ ভাল কৰিলে মেঘালয় ভাল নকৰাৰ কাৰণে সেই মাজত সেই পেটছটোত গণ্ডগোল হয় গতিকে আমি সদায় এনেকৈ টুৰা হৈ পেলাই আমি মানকাছাৰ যাব লাগে তেতিয়া কমফৰ্টেবল হয় ৰাস্তাটো ময়ো গৈছিলোঁ মাজতে আপুনি তেতিয়া মানে যোৱা চৰকাৰৰ সময়ত আৰু মই তেতিয়া ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলোঁ আপোনাৰ লগত দ্বিতীয় অফিচ নাই তেতিয়া ৰাইজে কৈছিল আৰু মই তেতিয়া ঘোষণা কৰিছিলোঁ আৰু দ্বিতীয় অফিচটো তাতে আপোনাৰ দিও আহিছোঁ মই এতিয়া দ্বিতীয় অফিচ আপোনাৰ মানকাছাৰত আছে নহয় জানো গতিকে এতিয়া আপোনালোকৰ এই কানেক্টিভিটিৰ কাৰণে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰি আছে আপুনি যিটো কথা কৈছে সত্য যে এইটো ৰাস্তাটো নেচিডৰ আপোনাৰ স্কিম হোৱা নাই আছাম মালাৰ স্কিম হোৱা নাই ৰাস্তাটো চেংচন হৈছিল এইটো কথা সত্য ৰাস্তাটো তো চেংচন হোৱাৰ পিছত চব কাম কৰি আনকি টেণ্ডাৰো হৈ গ'ল টেণ্ডাৰ হোৱাৰ পিছত আপুনি কোৱাটো সত্য যে টেণ্ডাৰ কেঞ্চেল কৰিব লগা হ'ল কিয় যে এই স্কিমটো যেতিয়া আমি দিলোঁ দিয়াৰ পিছত মানে ডনৰ মিনিষ্ট্ৰীয়ে স্কিমটো টেকনিকেল কাৰণত স্কিমটো তেওঁলোকৰ টেকনিকেল কাৰণত এতিয়া আপুনি ক'ব পাৰে যে কি টেকনিকেল কাৰণ আমাৰ টেকনিকেল কাৰণ নহয় PWD বিভাগৰ আমি টেকনিকেলি ঠিক অ'কে কৰি আমি ডনাৰক দিছোঁ গতিকে ডনৰ মিনিষ্ট্ৰীয়ে কিবা এটা টেকনিকেল কাৰণত এই ৰাস্তাটো তেওঁলোকে কেঞ্চেল কৰি দিলে দিয়াৰ ফলত কি হ'ল ৰাস্তাটো আপুনি যিটো কথা কৈছে যে টেণ্ডাৰ হয় আকৌ বন্ধ হয় ৰাস্তাটো হোৱা নাই কিয় হোৱা নাই যিটো কথা কৈছে গতিকে এতিয়া আকৌ PWD বিভাগে এই ৰাস্তাটো নতুনকৈ টেক আপ কৰিছে আৰু এটা কথা ঠিক যে আমি আজি হওক কালি হওক আমাৰ যিহেতুকে ধুবুৰী ফুলবাৰী ব্ৰিজখন হ'বই ধুবুৰী ফুলবাৰী ব্ৰিজখন হোৱাৰ লগে লগে অট'মেটিকেলি নেশ্যনেল হাইৱেৰ লগত কানেক্ট হোৱাকৈ আপোনালোকৰ তাতে ৰাস্তা হ'ব এইটো নিশ্চিত এইটো আজি হ'ব পাৰে হয়তো পৰহি হ'ব পাৰে আৰু এইটো লাগিব ইমান ডাঙৰ ব্ৰিজ এখন কৰি নেশ্যনেল হাইৱে যদি কানেক্ট নহয় অসুবিধা হ'ব সেইটো এইটো এক মিনিট ৰখিলোঁ হৈ ডাঙৰীয়া প্লিজ গতিকে হ'ব গতিকে প্ৰশ্নটো হৈছে কি যে আমাৰ গতিকে এতিয়া আমাৰ কথাটো হ'ল যে আমাৰ আপোনাৰ তাত যিখিনি কাম বাকী আছে আৰু বাকী যিখিনি কাম মানে নেশ্যনেল হাইৱেটোত বাদ দি নেচিডৰ স্কিমটোত বাদ দি ডনৰ মিনিষ্ট্ৰীয়ে আমি আকৌ স্কিমটো আকৌ পঠাব গতিকে এইবাৰ আকৌ পঠাই তেওঁলোকৰ যদি কিবা কুৱেৰি আছে কুৱেৰিখিনি মিট আপ কৰি পঠাব গতিকে আপোনাৰ কনচাৰ্ণ যিটো সেই কনচাৰ্ণটো আমি এপ্ৰিচিয়েট কৰিছোঁ সেইটো আমি পূৰা এপ্ৰিচিয়েট কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো পূৰা এপ্ৰিচিয়েট কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো এটা চিন্তা আছে যে আপোনাৰ মানকাছাৰ জিলাখন মানে উন্নত কেনেকৈ কৰিব পাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা আছে কাৰণ মানকাছাৰখন আমাৰ কেইবাটা দিশৰ পৰা আমাৰ ইম্পৰ্টেণ্ট ইণ্ডো বাংলাদেশ বৰ্ডাৰ সেইটো আমাৰ গতিকে বৰ্ডাৰ যিহেতুকে সেই এৰিয়াটো ডেভেলপ আমি কৰিবই লাগিব কাৰণ আমাৰ ইণ্ডিয়া বৰ্ডাৰ এৰিয়া গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই চিন্তা চৰ্চাটো আছে ধন্যবাদ সাপ্লিমেণ্ট এটা আছিল এক মিনিট শেষ কৰি লওঁ কুৱেশ্যনটো হ'ল যে আমাৰ আৰু এটা এই যে যিটো ৰোড আছে 127B যিটো নেশ্যনেল হাইৱে হ'ল সেইটো ৰোডৰ লগত আমাৰ ডিষ্ট্ৰিক্টৰ কানেক্টিভিটিৰ কোনো ব্যৱস্থা হোৱা নাই আগিয়াৰ পৰা মহেন্দ্ৰগঞ্জলৈকে যোৱা দুটা বাংলাদেশৰ লগত আমাৰ ট্ৰেনজিট পইণ্ট আছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে তাৰ লগত হাইৱেৰ কোনো কানেক্টিভিটি নাই আজি ইণ্ডো বাংলাৰ লগত আমাৰ ৰিলেশ্যন ইমান বেয়া আমাৰ নেশ্যনেল ছিকিউৰিটি থ্ৰেট হৈ আছে তাত আমাৰ কানেক্টিভিটি নাই অত্যন্ত এটা কনচাৰ্ণ ৰোড এই ৰোডটোৰ বিষয়ে বিশেষকৈ চিন্তা কৰিব লাগে পিছত পৰৱৰ্তী সময়ত আমাৰ আৰু এটা কুৱেশ্যন ইয়াত আছে আমাৰ যিটো ঘ নম্বৰ প্ৰশ্ন যে আমাৰ নতুনকৈ 7টা জিপি আমাৰ জিলাৰে 7টা জিপি মোৰ সমষ্টিত আহিছে সেই সমষ্টিটোত সেই সমষ্টিৰ 7টা জিপি তাৰ ভিতৰত হাজিৰহাটটো কানেক্টিভিটি কৰাৰ কাৰণে এটা ব্যৱস্থা আমি কৰিছোঁ এতিয়ালৈকে মনিশ্বৰ পাটাকাটা টুমনি চাউথ চালমাৰ শেৱলতৰীয়াৰ বাৰাডুবা এই 7টা জিপিৰ এতিয়ালৈকে প্ৰায় 70,000 মানুহ আমাৰ জিলাৰ লগত মোৰ সমষ্টিত কানেক্টিভিটি নাই আমি ডিপেণ্ড কৰিব লাগে মেঘালয়ৰ তাৰ কাৰণে কিবা ব্যৱস্থা ল'ব নেকি সেই বিষয়ে সুধিব বিচাৰিছোঁ অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আচলতে কথাটো হৈছে কি যে হাজিৰহাট গাঁও পঞ্চায়তত RIDF-ৰ কাম চলিছে আপুনিও কৈছে গতিকে তাতে আমাৰ 2.25 কিলোমিটাৰৰ কাম চলিছে আৰু PMGSY 3 অধীনত আমি 3.5 কিলোমিটাৰৰ কাম PMGSY 3 Question over. Thank you.